অস্থায়ী হ'ব গাড়ী মটৰ আমাক লাগিব কিন্তু সকলো আমাক লাগিব গাড়ী মটৰ আমি জানো সকলো এৰি দিব নোৱাৰোঁ গতিকে আমি উদ্যোগসমূহতে ক'ব বিচাৰোঁ যে পৰিৱেশৰ ব্যাপক প্ৰদূষণ মানৱ সভ্যতাৰ অন্তৰ্গত গোটেই এইবিলাক সামগ্ৰী আৰু চৰকাৰে হয়তো এই প্ৰদূষণকে বহুত নীতি মুদ্ৰা কৰিছে নীতি নিৰ্দেশনা 40A উল্লেখ আছে যে চৰকাৰে উন্নয়ন সম্পদ পৰিৱেশ নিয়ন্ত্ৰণ আদি ব্যৱস্থা ল'ব কিন্তু হয়তো হৈছে কিন্তু মানুহে একো চকু দিয়া নাই কিমান মানুহে সেইবোৰ কাম কৰি আছে চৰকাৰে প্ৰতিখন স্কুলতে গছৰ পুলি ছাত্ৰছাত্ৰীক বিলাই দিছে তেওঁলোকে ঘৰত দিবলৈ গৈছে কিন্তু এনে কিমান ল'ৰাই গছত ঘৰত গছ পুলি ৰুইছে আমি ৰাখি লাগে তাৰপিছত 1951 চনত যিটো জনমুৰি যে সেনেকে দুটা ধরে আছে কিন্তু আজি বহুত ধরে জীবন সমস্যায় পড়তে বলে এই মানব পুরা তো বুঝে গেল ধন্যবাদ আমি
গীতাৰ্থ কুমাৰ
পরিবেশৰ ব্যাপক প্ৰদূষণ আমাৰ অসমত অত্যন্ত বিৰাট ভাবুকি মই ইয়াক সমৰ্থন কৰোঁ পৰিৱেশ আজি বিভিন্ন বায়ু প্ৰদূষণ জল প্ৰদূষণ মাটি প্ৰদূষণ শব্দ প্ৰদূষণ জলবায়ু প্ৰদূষণ কলকাৰখানা ধোঁৱা আৰু মটৰ গাড়ীৰ ধোঁৱা এইবিলাক বিষাক্ত গেছ গেছৰ বাবে মানুহৰ হাঁওফাঁও বিভিন্ন ৰোগ জীৱাণু ক্ৰিয়া কৰিছে মিঠাই গেছৰ যি চলিবৰ বাবে জলপান কৰাৰ বাবে ভাৰতত প্ৰায় 50 লক্ষ মানুহৰ মৃত্যু হৈছে হিৰোচিমা নাগাসাকি আদি পাৰমাণৱিক বোমাৰ ফলত বহুতো মানুহৰ মৃত্যু হৈছে ইয়াৰ ফলত মানুহৰ বিকলংগে তাত বহুতো মানুহ বিকলাঙ্গ হৈছিল চল্লিশ ডেসিবেলৰ ওপৰত শব্দ ইয়াৰ বাবে আমাৰ সকলোকে যাতে প্ৰদূষণ ৰোধ কৰা যায় সেই বিষয়ে গুৰুত্ব দিব লাগিব কলকাৰখানাৰ পৰা নিৰ্গত হোৱা যাতে বায়ু প্ৰদূষণ কৰিব নোৱাৰে সেইবাবে আমাক যত্ন ল'ব লাগিব Asraful Islam, operationally aged at a day school for the motor. So, Asraful Islam. Asraful Islam कौन है? নমস্কাৰ মাননীয় আজি সৰ্বশিক্ষাৰ অধ্যক্ষ মহোদয় আৰু বিচাৰক মণ্ডলী আজি এই তৰ্কসভাৰ বিষয়বস্তু হৈছে যে পৰিৱেশৰ ব্যাপক প্ৰদূষণে মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতি এক বৃহৎ ভক্তি ইয়াৰ মই হ'বকে মান পাতি পৰিৱেশ কি পৰিৱেশ হৈছে জৈৱিক আৰু অজৈৱিক উপাদান জৈৱিক উপাদান হৈছে জীৱ জন্তু উদ্ভিদ অজৈবিক উপাদান রয়েছে বায়ু পানি মাটি হিট সূর্যরশ্মি এই জৈবিক আর অজৈবিক উপাদানগুলোর প্রকৃতি সংরক্ষণে করে আছে আর এই হচ্ছে পরিবেশ মানুহৰ সভ্যতাৰ অগ্ৰগতি আৰু মানুহৰ সভ্যতাৰ অগ্ৰগতি লগে লগে মানুহে নিজৰ প্ৰয়োজনীয় বস্তু পাবলৈ বহুতো উদ্যোগ গঢ়াই উঠিছে সেই উদ্যোগৰ পৰা আমাৰ পৰিৱেশৰ প্ৰদূষণ হৈছে আৰু তাৰোপৰি গৱেষণাৰ কাৰণে যিবিলাক আণৱিক পৰীক্ষা নিৰীক্ষা চলোৱা হৈছে সেই পৰীক্ষা নিৰীক্ষাবোৰৰ কুপ্ৰভাৱ আমাৰ পৰিৱেশত পৰিছে আনহাতে একফালে দেখা যায় যে উন্নত দেশবোৰত এই প্ৰদূষণৰ মাত্ৰাটো বেছি আমাৰ ভাৰতৰ দৰে উন্নয়নশীল দেশতো প্ৰদূষণৰ মাত্ৰা আছে এই প্ৰদূষণৰ কোনো ভৌগোলিক সীমাৰেখা নাই এখন দেশৰ প্ৰদূষণৰ ফলত অন্য দেশত ভূমিকা লগা হয় এই প্ৰতিবাদ আমাদের দুই প্রকার হব পারে প্রাকৃতিক প্রয়োজন নেচারেল প্রয়োজন আর মানুষের কার্যক্রম করা প্রথম অ্যান্থ্রোপোজেনিক প্রয়োজন আগে যদি উদ্যোগ হয় তারপর বহুত বিষাক্ত টেস্ট নেওয়া কীটনাশক দ্রব্য ওলাই আমার পরিবেশর প্রদূষণ ঘটাইছে তাৰোপৰি খেতি কৃষি কাৰ্যত যিটো মানুহে সাৰ কীটনাশক দ্ৰব্য ৰাসায়নিক সাৰ আদি ব্যৱহাৰ কৰিছে তাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে তাৰোপৰি এই যিবিলাক কীটনাশক দ্ৰব্য আছে এইবিলাক বৰষুণৰ পানীৰে কঢ়িয়াই লৈ এই কীটনাশক দ্ৰব্যবোৰ নদ নদী নাইবা পুখুৰীত পেলাই পানী প্ৰদূষণ কৰিছে এই পানী প্ৰদূষণৰ ফলত পানীৰ কিছুমান বেমাৰৰ বীজাণু কঢ়িয়াই নিছে আৰু এই যেনে পানীৰ কেডমিয়ামৰ প্ৰদূষণৰ ফলত মানুহৰ কৰ্কট ৰোগ হয়
আনহাতে জীৱ জন্তু নাইবা গছ গছনি গেলি পচি যিটো বিষাক্ত গেছ উদ্ভৱ হয় সেই বিষাক্ত গেছ এই বায়ুমণ্ডলত প্ৰদূষিত কৰিছে। দৰাচলতে দেখা যায় যে এই প্ৰাকৃতিক পৰিৱেশকৈ মানুহৰ কাৰ্যকলাপত প্ৰদূষণৰ মাত্ৰাটো বিপৰীত হৈছে। মানুহে নানা ধৰণৰ কাৰখানা যান বাহন আদি চলাইছে আৰু তাৰ ফলত যি কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, হাইড্ৰজেন ছালফাইড আদি অতি বিষাক্ত গেছ নিৰ্গত হৈছে আৰু এই গেছবোৰ ইমানেই বিষাক্ত যে সিহঁতে আমাৰ গ্ৰীণ হাউচ ছাতি যিটো আমাৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি আমাৰ পক্ষে ক্ষতিকাৰক, ইয়াক আমাৰ পৃথিৱীলৈ আহিবলৈ নিদিয়ে। এই গেছবোৰে সেই গ্ৰীণ হাউচ ছাতিত কিছুমান সৰু সৰু ছিদ্ৰ কৰিছে আৰু সেই ছিদ্ৰ কৰি সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীৰ মাজলৈ প্ৰৱেশ কৰি মানুহৰ অপূৰ্ণীয় ক্ষতি কৰিছে। মানুহৰ স্নায়ুৰ নাইবা কেঞ্চাৰ, কৰ্কট ৰোগ আদি হোৱাৰ সৃষ্টি কৰিছে। আনহাতে আমি জানো যে ভাৰতৰ মুঠ কালি 26% কলিকতাৰ পৰা হৰিদ্বাৰৰ গংগা উপত্যকাৰ অৱবাহিকা অঞ্চল। এই অৱবাহিকাৰ এক সমীক্ষাৰ পৰা দেখা গৈছে যে এই অৱবাহিকা অঞ্চলত বহুতো চহৰৰ নলা নৰ্দমাৰ পানীবোৰ ইয়াতে পৰিছে আৰু এই নলা নৰ্দমাত যিবোৰ কীটনাশক দ্ৰব্য আধা পোৰা মৰা হওক আদি পৰি যি বিস্তৰ ক্ষতি সাধন কৰিছে ইয়াৰ কোনো সীমা নাই। আৰু অলপ আগতে আমাৰ বিপক্ষৰ প্ৰাৰ্থী এজনীয়ে কৈ গৈছিল যে আমাৰ যিহেতু এই কল কাৰখানাৰ পৰা প্ৰদূষণ হৈছিল, সেই প্ৰদূষণ আমাৰ ৰোধ কৰিব লাগে। যদি আমাৰ ৰোধ কৰিব লাগে তেওঁলোকৰ সহায় বিচাৰিছোঁ আমি। আৰু এজনে কৈছিল নেকি যে আমি যদি গাড়ী মটৰবিলাক বন্ধ কৰি দিওঁ, আমাৰ এই ভিতৰত হৈছে ইয়াত এই গাড়ী মটৰ বন্ধ কৰাৰ কথা উল্লেখ কৰা নাই। গাড়ী মটৰ চলোৱাৰ ফলত যি প্ৰদূষণ হৈছে তাৰ কথা উল্লেখ কৰা হৈছে। এক ব্যাপক প্ৰদূষণ হৈছে আৰু মই ইয়াকে ক'ব খুজিছোঁ যে আমাৰ এই প্ৰদূষণৰ ফলত আমাৰ যে পৰিৱেশত যি ব্যাপক প্ৰদূষণ হৈছে সেয়া মানৱ সভ্যতাৰ প্ৰতি এক বিৰাট ভাবুকি। ধন্যবাদ। Next participant, Hondir Pathak, Patilagama High School, Bordalokha. Hondir Pathak.
আমার নেক্সট পার্টিসিপেন্ট স্বর্ণালী শর্মা, বিজোড়া গার্লস হাই স্কুল, বর্ণমোচন। স্বর্ণালী শর্মা যদি উপস্থিত আছে আহিব লাগে। স্বর্ণালী শর্মা অনুপস্থিত। নেক্সট পার্টিসিপেন্ট রুম্পি ডেকা, রুম্পি ডেকা, বিজোড়া গার্লস হাই স্কুল, বর্ণমোচন। রুম্পি আহিব লাগে যদি আছা। রিম্পি 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 ডেকা। আজি মই এই তৰ্কত সপক্ষে ক'বলৈ ওলাইছোঁ। পৰিৱেশ প্ৰদূষণ বহু কাৰণতে হ'লে, বিশেষকৈ যান বাহন, কাৰখানা আদিৰ পৰা হয়। কাৰখানাৰ পৰা ওলোৱা বিষাক্ত গেছ অজন গেছৰ লগত বিক্ৰিয়া কৰি সূৰ্যৰ আল্ট্ৰাভায়লেট ৰশ্মি আমাৰ পৃথিৱীলৈ আনি মানৱ দেহত সোমাই বহুত ৰোগ হয়, যেনে কৰ্কট আদি ৰোগ হয়। আৰু মানুহৰ ঘৰত বিশেষকৈ টিভি, ৰেডিঅ', টেপ আদি প্ৰয়োজনতকৈ বেছিকৈ জুৰে দিয়ে আৰু তাৰ ফলত ৰক্তচাপ আৰু শব্দ হয়। আমি আমাৰ পৃথিৱীখন এনেদৰে যদি বায়ু, পানী আৰু শব্দ প্ৰদূষণ হয়, এদিনাখন ধ্বংস নিশ্চয় হ'ব। সেইবাবে আমি মানৱ চেষ্টা কৰি এই প্ৰদূষণ ৰোধ কৰিব লাগিব। বিশেষকৈ আজিকালি বহুত নীতি চৰকাৰে বহুত নীতি হৈছে আৰু সেইটো পালন কৰিব লাগিব। আনকা মুসাহারি জেপি মুখারাজার। Good afternoon to everybody. আনকা মুসাহারি Honorable judges, today I am here in front of you to speak against the motion that environmental pollution is the greatest threat to human civilization. I strongly oppose to those who say that the environmental pollution is the greatest threat to human civilization. No, it is not. It is because human beings who have human beings have made the science, but the scientists have not made the human being. Our Hopoke have said are blaming the science science, but because of science only we are here with the modern gadgets, comfortably in the rooms, and we need not to go by foot, but for traveling. পৰাণ শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী পৰাণ শইকীয়া। আজি তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক মহোদয় তথা অধ্যক্ষ মহোদয়, আজি তৰ্ক প্ৰতিযোগিতাৰ বিষয়
বঙাইগাঁও ইংলিছ মিডিয়াম হাইস্কুলৰ ছাত্ৰ বাকী আছে নেকি? বঙাইগাঁও ইংলিছ মিডিয়াম হাইস্কুল ক'বলৈ বাকী আছে নেকি? বঙাইগাঁও ইংলিছ মিডিয়াম হাইস্কুল ফৌজদাৰী বসুমতাৰী বঙাইগাঁও ইংলিছ মিডিয়াম হাইস্কুল। Respected Mr. Speaker and the House, I strongly support that large-scale environmental pollution is the greatest threat to human civilization. And I disagree with my opponents as they say that many people are dying here because of violence. But compared to the people dying here, many other people are dying in different parts of the world every day because of various kinds of diseases that they are suffering because of environmental pollution. And he also said that people are dying more because of poverty than diseases caused by environmental pollution. But I think this is not true. In the villages, people are consuming the polluted water from the ponds, and because of this, they are suffering from various epidemic diseases, and the whole village is suffering from disease. And in fact, they also suffer and many of them died. Blockage of drainage system because of the environmental pollution is also one of the main cause for the floods occurring in different parts of the world. Every year in Assam is suffered from this problem. Still now, government has not taken any step for the prevention of this problem. Many of the opponents say that there are many protective measures for the prevention of this environmental problem, but still now no full-fledged prevention scheme is taken. Every year many acts are introduced to the parliament for closing down those factories which are causing environmental are still now going on, and they are causing environmental pollution in large scale. And I don't think there is any other great thing which is for our eyes to melt, and if it will melt completely, the whole world will submerge. It is predicted that the Himalayan ice is also going to melt in the coming years, and if this happens, then the whole then the areas near it will be flooded completely, and as a result of global warming, evaporation is increasing, because of which the moisture of the earth is decreasing. As a result of this, drought is occurring in many areas. As a result of environmental pollution is also causing uncertainties of climate in various areas. Last year, we observed in our Assam, there was drought in many areas, while in Rajasthan there was flood. As a result of drought, many farmers in Assam suffered greatly, and the prices of the crops also increased. We know that the total water cover of the earth is 75%, but out of this only 1% is drinkable. And nowadays, because of environmental pollution, this water is day by day degrading, as a result of which I think in the recent years people will suffer. They will die because of thirst. And thank you. ধন্যবাদ। এবার আমি আমন্ত্রণ জানাইছো মোল্লাগাঁও কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুপ্ৰিয়া ৰায়। নমস্কাৰ। আজিৰ সভাত উপস্থিত সন্মানীয় অধ্যক্ষ মহোদয়, আজি আমাৰ এই কৰ্ম প্ৰতিযোগিতাৰ মুখ্য বিষয়বস্তু হ'ল পৰিৱেশৰ ব্যাপক প্ৰদূষণ আৰু মানৱ প্ৰাকৃতিক পৰিৱেশ বিভিন্ন প্ৰকাৰৰ হয়। জল প্ৰদূষণ, পানী প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি বিভিন্ন প্ৰকাৰৰ
তীব্ৰ গতিৰে কৰি থকাৰ ফলত এটা সময়ত পৃথিৱীখন জলমগ্ন হ'ব, যাৰ বাবে আমাৰ এই পৃথিৱীখন ধ্বংস হ'ব। গতিকে আমি সময় থকাতে উচিত সুবিধা পরিবেশ ঘুরলে আমি পূর্বে নানা জাতির প্রস্তুতির প্রতি এক সৃষ্টি করেছে। এই কথা বর্ণনা করব। পূর্বে ঘুরলে আমি আদালতে বাইরে বাড়ি মাটি লাগিয়ে দিল। এই প্রদূষণ হয় এক জৈবিক ক্রিয়ার ফল। মোনালিসা বেগম পালেবাড়ি স্কুল সর্বপরিচর্যার অধ্যক্ষ মহোদয় আৰু বিচাৰক মণ্ডলী, মই প্ৰদূষণ মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতি এক বিৰাট পদক্ষেপ। মানৱ জীৱন মানৱ সভ্যতাৰ ওপৰত আগুৱাই গৈ আজি বহুতো বস্তু আৱিষ্কাৰ কৰিছে, যেনে আজি এই যান্ত্ৰিক যুগত গাড়ী মটৰ বাছ ট্ৰেইন প্ৰদূষণ নহ'ব। আজি হিমাদ্রি সূত্রধর হিমালয় সুচিত্রা রাভা নিজলা দেবী গীতা রায় ভুবন সরকার নয়নী সিনহা মাননীয় অধ্যক্ষ মহোদয়, মই মোৰ ওচৰত একেবাৰে কম। মোৰ সন্মানীয় বিৰোধী পক্ষৰ এগৰাকী বক্তাই উল্লেখ কৰিছে যে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ বহুতো ব্যৱস্থা লোৱা হৈছে। ইয়াৰ অৰ্থ মই ভাবি সুখী হৈছোঁ যে তেওঁ প্ৰমাণে এই কথা মানি লৈছে যে সঁচাকৈ পৰিৱেশ প্ৰদূষিত হৈছে, যাৰ ফলত আমি এই প্ৰদূষণ ৰোধ কৰাত উপক্ৰম আহি পৰিছে। তাৰ উপৰিও নেহৰু অঞ্চলৰ নাথাকা মানে প্ৰদূষণ যে কমিব তাৰ কোনো মানে নাই। তাৰোপৰি আন এগৰাকী বক্তাই উল্লেখ কৰিছে যে খৰি ৰাজত্ব সজাতি গছ কাটিব লাগিব, কিন্তু গছ ৰোপণ কৰিলে যে আমি খৰি পাওঁ সেইটো আমি সকলোৱে জানো, আৰু গছ কটাৰ
এতিয়া আমি আমার এইখিনি পার্টিসিপেন্ট যদি আমার বহু পার্টিসিপেন্ট আসলে আমার 24 পার্টিসিপেন্ট আসলে এজনে নাহিলে নাম দিছিলে যদিও ত্রিশ আর এগেইনস্ট বছৰত আমি 10জন পার্টিসিপেন্ট পাইছিলো টোটেল আমার 33 পার্টিসিপেন্ট হৈছিলে আৰু এইখিনিতে আজিৰ এই অনুষ্ঠানটি অধ্যক্ষ হিচাপে মোৰ কিছু ক'বলগীয়া ইয়াত আছে যিহেতু আমাৰ ইয়াত পাৰ্টিচিপেণ্ট সংখ্যাসকল এইকেইটা বছৰত ৰখা হৈছিলে যদিও এইকেইটা বছৰত পাৰ্টিচিপেণ্ট কম আছিলে কিন্তু সংখ্যা বছৰৰ পাৰ্টিচিপেণ্ট বেছি আছিলে কিন্তু ইয়াত যিটো টপিকত in the operation of the house, large-scale environmental pollution is the greatest threat to the human civilization. Undoubtedly, it is a great threat to the human civilization, but we have to compromise to some extent with the human civilization because pollution is created in many ways. There are different characteristics of pollution. Some pollutions are very affect the human and some we can compromise, we can adjust. এই ক্ষেত্ৰত আমাৰ কিছুমান আছে pollution জীৱৰ নহ'লে আমি চলিব নোৱাৰো বলে আগবাঢ়ি যাব নোৱাৰে কিন্তু সভ্যতা আগবাঢ়ি যোৱাৰ কামত আমি বেছি pollution কৰি লাগি যিটোৱে আমাৰ পৰিৱেশ পৰিৱৰ্তন আমি বাচি থকাটো আমাৰ কাৰণে সম্ভৱ নহ'ব মই your বক্তব্য মই শুনিছোঁ I have heard the opinion given by very explicitly given their comments against the motion or the motion কিন্তু ইয়াৰ কথা আছে মই আগতে ক'লোঁ মানৱ সভ্যতা উন্নতিৰ কাৰণে আমি পাই আহিছোঁ যে বিশ্বত কিমান উন্নত দেশ আছে তেওঁলোকৰ তাৰ সভ্যতা কেনেকুৱা আৰু আমাৰ অনুন্নত দেশবোৰৰ আৰু উন্নতি দেশবোৰৰ সভ্যতা কেনেকুৱা আমি সদায় কৈ আহিছোঁ আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগে আমাৰ উন্নতি কৰিবলৈ কল কাৰখানা আমি কৰিছোঁ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমাক লাগে তাত পলুচন হ'ব কিন্তু পলুচন হোৱাৰ ক্ষেত্ৰত পলুচন কণ্ট্ৰল কৰাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন আছে এজেঞ্চি আছে গভৰ্ণমেণ্টে এইবোৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আৰু পাতি দিছে এই ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ এজেঞ্চি আছে তেওঁলোকে সুস্থভাৱে প্ৰদূষণ কণ্ট্ৰল কৰিছে নেকি কিছুমান প্ৰদূষণ আছে যিবোৰ প্ৰদূষণ আমি ইয়াত পাই আছোঁ বিয়াৰপে হোৱাৰ পিছত আমি কিছু প্ৰদূষণ প্ৰায় পাইছিলোঁ গ্ৰাউণ্ড লেভেল ৱাটাৰ কিছু প্ৰদূষণ হৈছিলে আমি এই ক্ষেত্ৰত বহু মানুহ পাতিছিলোঁ আৰু এই ক্ষেত্ৰত তেওঁলোকে গ্ৰাউণ্ড লেভেল ৱাটাৰ প্ৰদূষণ কণ্ট্ৰল কৰাৰ কাৰণে বহুখিনি মেথড এপ্লাই কৰিছে যাৰ কাৰণে এতিয়া কিছু এটা কণ্ট্ৰল আহিছে গতিকে ই দ্য ডেভেলপমেণ্ট ই উইল টেক দ্য pollution it is increased day by day and it threatens the human civilization or it creates a hazard for us or the human cannot be accepted. আমি গ্রহণ কৰিব নোৱাৰো গতিকে civilization হ'ব লাগিলে কিছু pollution হ'ব and that pollution must be within our control so that we can adjust with the situation. That should not be exceed our control or beyond our control. আমি যিখিনি কৰিব পাৰোঁ নিজৰ কণ্ট্ৰলত ৰাখিব পাৰোঁ যেতিয়া আমি আমাৰ হাতত থাকিব যেতিয়া ভাবিছোঁ আমাৰ বেছি হৈছে তেতিয়া আমি কণ্ট্ৰল কৰিব পাৰিম আৰু যেতিয়া ভাবিছোঁ আমি এইখিনি সহ্য কৰিব পাৰিম তেতিয়া আমি কৰি থাকিম বাট we cannot lead our nation, we cannot lead our situation without adjustment. We have to adjust ourselves. But we need development. Development করার কারণে আমার কিছুমান প্রবলেম হয় আপনি পরিবেশ দূষিত হয় আমি বহু গ্রিন হাউস গ্যাস বাড়িয়ে দিচ্ছে গ্লোবাল ওয়ার্মিং হচ্ছে সাইন্টিস্ট করে বলছে কিছু পৃথিবীর মাটি কম হয়ে যায় পানিয়ে পানি আমি
এতিয়া উঠি অহা তোমালোকৰ যুৱক যুৱতীসকলক আমি আহ্বান জনাইছোঁ যাতে তোমালোকে এই ক্ষেত্ৰত বিশেষভাৱে কিছুমান তোমালোকে আগবাঢ়ি যোৱা আৰু আমি যিসকল চিনিয়ৰ মানুহ বা গভৰ্ণমেণ্টৰ এজেঞ্চি আছে গভৰ্ণমেণ্টে ভাবক কেনেকৈ পলিউশ্যন কণ্ট্ৰল কৰিব লাগে তাৰ কাৰণে বিহিত ব্যৱস্থা সময়ে সময়ে ল'ব লাগে যাতে দেশ উন্নতি হওক উন্নতিৰ নামত যাতে অৱনতি ঘটে সেইটোৱে মোৰ কাম্য So, in the open of the house, large scale environmental pollution is the greatest threat to the human civilization. I agree that it is a threat if it is not within our control. We have to control the pollution to that limitation that can help us to move towards the civilization. So this is the ultimate result. The legal judgment, I have to give the legal judgment. We have shared the opinion both of the houses. They have present their statement or they have explained their judgment very significantly, very scientifically. I again offer my heartiest thanks to both the parties for their beautiful presentation on these beautiful topics. This is a present day relevant topics. Thank you very much. Now it is the turn of the judges to decide. Thank you, sir. এতিয়া আমি মঞ্চত পুনৰবাৰৰ বাবে আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজিৰ সন্মানীয় বিচাৰকৰ আসনত অধিষ্ঠিত হোৱা আমাৰ আটাইৰে পৰিচিত সন্মানীয় বেদান্ত কুমাৰ সৰ্বনামৰীয়া তেখেতক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয় আৰু আজিৰ পালন আৰু মোৰ মৰমৰ পাৰ্টি বৰ্তমান আজি ইয়াত উপস্থিত থাকি আমি যথেষ্ট উপভোগ কৰিছোঁ কাৰণ এসময়ত তৰ্ক প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ মোৰ লগত দিগন্ত বিশ্বকৰ্মা আৰু ভাস্কৰ বৰা তেখেতসকলে এসময়ত বিখ্যাত তাৰ্কিক আছিল আৰু বহু দিনৰ পিছত এখন অতি উন্নত মানৰ বুলি মই নকওঁ কিন্তু উন্নত তৰ্ক প্ৰতিযোগিতা এখন আমি উপভোগ কৰিব পাৰিছোঁ আৰু আটাইতকৈ এটা সিদ্ধান্তত আমি আজি আমি বহুদিনীয়া তৰ্ক প্ৰতিযোগিতাৰ পিছৰ আসন দখল কৰিছোঁ বেছি নালাগে মই দেখিয়ে থকাটো মনতে মই যাতে কথাখিনি কওঁতে চকুৰে চাব পাৰোঁ প্ৰতিযোগীসকলৰ সেইকাৰণে মই বহুত পাৰিব নালাগে কথা হ'ল কি বহুদিনীয়া তৰ্ক প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু বিচাৰ কৰাৰ আসন লৈছোঁ কিন্তু আমি আজি তিনিওজন বিচাৰে এটা সিদ্ধান্তত আহিছোঁ সেইটো বৰ ডাঙৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্তটো ভাল লাগিছে কি যে আমি যিবিলাকে আমাকে কথা কৈছে তেওঁলোকে কথা ক'বলৈ ষ্টেজলৈ অহাৰ কাৰণেই 30% দিনেই 30% তেওঁলোকে নম্বৰ এইকাৰণেই পাব যে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো বৰ দুৰ্বল নহয় কাৰণ বিদ্যালয়বিলাকত শিক্ষকসকলেও গম পায় তৰ্ক প্ৰতিযোগিতা এনেকুৱা এটা বিষয় যিটো বিষয়ত কোনো অংশ ল'বলৈ উপস্থিত কুইজত যায় আজিকালি কেছেট বজাই গানৰ যদি কম্পিটিশ্যন এইবিলাকত যায় তৰ্ক প্ৰতিযোগিতা এনেকুৱা বিষয় সেইটোত অংশগ্ৰহণ কৰিব কিন্তু মই এটা বস্তু আমি দেখিলোঁ যে একেলগে এনেকুৱা ল'ৰা দেখিলোঁ যিজনক আমি অনুমান কৰিব নোৱাৰিম যে তেখেতে তৰ্ক প্ৰতিযোগিতাত অংশ ল'ব কিন্তু ইয়াত সেইটো বৰ উৎসাহজনক কথা যে যিসকলে অংশগ্ৰহণ কৰিছে আমি এইটো সিদ্ধান্ত হৈছে যে তেওঁলোক এই ল'ৰাকেইজন বা ছোৱালীকেইজন বেয়া হ'ব নহয় কাৰণ এনেকুৱা এটা বিষয় তেওঁলোকে যে ষ্টেজত উঠি কথা কৈছে সেইটোৱে তেওঁলোকৰ জীৱনৰ বৰ ডাঙৰ সফলতা গতিকে মই ভাবোঁ পৰাজয় বুলি ভাবিলে কিন্তু আমাৰ দুখ নাই কাৰণ মই সদায় এটা কথা কওঁ মই সদায় এটা কথা কৰিয়ে থাকোঁ যে ছাকচেছ বস্তুটো কেতিয়াও ফাইনেল নহয় আৰু ফেইলৰটো
এটা মনে যাতে কোনোবাই বিচাৰ আছে যে ইয়াত আমাৰ কৰণীয়কৰণ হৈছে প্ৰায় 50,000 মানুহ আছে 50,000 মানুহৰ ওচৰত মই কিন্তু 5 ঘণ্টা 7 ঘণ্টা কথাই কৈ সেইদিনা মোৰ একো ভয় লগা প্ৰথম জীৱনত যিবিলাক মাইণ্ডৰ কথা কৈছিলোঁ মোৰ আগেই মনত পৰে আৰু বিষয়টো আছিল আজি দুইজনীয়ে যুৱ সমাজক পথভ্ৰষ্ট কৰিছে কাষত এখন টেবুল আছিল বুলি নহ'লে তেনেকৈ কঁপনি এটা এই টেবুল জীৱনৰ ডাঙৰ অভিজ্ঞতা কঁপনিটো উঠিছিল কিন্তু সেইবাৰ মই কওঁতে কিবা এটা মোৰ আত্মবিশ্বাসে খাবলৈ মতে কৰি গৈছিল হয়তো কোনোবা কিবা যদি খাইছিলোঁ সেইদিনা মই ভিডিঅ' পুৰস্কাৰ পাইছিলোঁ সেইদিনাই মনত এটা দৃঢ়তা দিছিলোঁ দ্বিতীয়তে হ'ব প্ৰথম হ'ব তাৰপিছত প্ৰথম হৈছিল গতিকে এই বস্তুবিলাকৰ এটা আত্মবিশ্বাস নাই আত্মবিশ্বাস থাকিলে বহু ল'ৰা ছোৱালী পঢ়ি গৈছে কিন্তু আজি মই গৌৰৱ কৰা নাই কিন্তু আমি অসমৰ 2 কোটি মানুহৰ মাজত 1 কোটি হ'লে মোৰ নামটো জানিবলৈ নিউজ কৰাৰ সুবিধা পায় গতিকে এই বস্তুবিলাক কিন্তু মই সৰুৰে পৰা বিবেক নাম কৰে তেওঁলোকৰ বেকগ্ৰাউণ্ডত বিবেক হওক আবৃত্তি হওক আকস্মিক বক্তৃতা হওক এইবোৰ থাকে আৰু সেইবোৰ কি কৰে আত্মবিশ্বাস সন্ধানী কৰে আজি আৰু তোমালোকৰ যিমানে কৈছা মই তোমালোকে সকলোৱে ভাল কৈছা আৰু সকলোৱে বেয়া কৈছা এইটো নহয় কিন্তু তোমালোকৰ এই যে আজি ইমানখিনি ল'ৰা ছোৱালী ইমানখিনি শিক্ষাগুৰু আছে তেখেতসকলৰ ওচৰত তোমালোকে সন্মুখত থিয় হৈ কথাবোৰ পৰাটো বৰ ডাঙৰ সফলতা আৰু ডাঙৰ সাহস এইটোৱে তোমালোকৰ ভৱিষ্যত আমি আজি ঈশ্বৰৰ আগত আমি দেখিছোঁ আমি অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মহোদয় আৰু আমাৰ ইয়াত উপস্থিত থকা প্ৰতিযোগীবৃন্দ মই মাত্ৰ এটা কথাই কওঁ আমাৰ যিহেতু সহযোগী বিচাৰক মহোদয়সকলে ইতিমধ্যে ক'লে মই যেতিয়াই বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ বা আজি কিছুদিন আগৰ পৰা যেতিয়াৰ পৰা বিতৰ্ক প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰিছোঁ মই যিটো কথাৰ ওপৰত গুৰুত্ব দিওঁ সেই কথাটো হ'ল আমাৰ অসমত আমি বিতৰ্ক কলাত অংশগ্ৰহণ এটা সুকীয়া পৰম্পৰাৰ সৈতে এই সুকীয়া পৰম্পৰাটো কি সংসদীয় পৰম্পৰাটোক অনুসৰণ কৰাৰ অৰ্থটো কি ইয়াত যদি আজি আপুনি সদনৰ যিটো বিষয়বস্তু তাত এটা দুটা শব্দ ব্যক্তিগতভাৱে বা সুদীৰ্ঘভাৱে আমি কেতিয়াও প্ৰতিষ্ঠিত কৰিব নোৱাৰিম আৰু সেইবাবে মই অসমৰ বাহিৰতো বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ কিন্তু আমি অসমৰ যিটো সুকীয়া ঐতিহ্য পৰম্পৰা অনুসৰণ কৰোঁ অৰ্থাৎ সংসদীয় পৰম্পৰা এই পৰম্পৰাৰ বিষয়ে যদি ভৱিষ্যতে কেতিয়াবা ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত যদি কৰ্মশালা আয়োজন কৰে এই যে তেনে কৰ্মশালাটো এই যদি মোৰ সৌভাগ্য ঘটে মই অংশগ্ৰহণ কৰি মই যিখিনি বিতৰ্ক কলাৰ বিষয়ে জানো সেইখিনি আপোনালোকৰ লগত যদি মই যদি বক্তব্য ৰাখিব পাৰোঁ মই নিজকে ধন্য হওঁ আৰু সেয়েহে মই আজিৰ প্ৰতিযোগিতাত বিচাৰক হিচাপে ভাষণ শেষ কৰাৰ আগত যিহেতু ময়ো এদিন প্ৰতিযোগী আছিলোঁ যেতিয়া প্ৰতিযোগিতাত পুৰস্কাৰ নাপাওঁ তেতিয়া আমি যথেষ্ট হতাশ হওঁ কিন্তু মই এটা উদাহৰণ দি মই মোৰ বক্তব্যৰ সামৰণি মাৰিব বিচাৰিছোঁ ইয়াত যথেষ্ট ভুল ত্ৰুটি আছিলে মই এইসমূহ মই এতিয়া আঙুলিয়াই দিব বিচৰা নাই মই যিবোৰ লিখিও ৰাখিছিলোঁ যে সময়ৰ অভাৱ খালি এটাই মাত্ৰ ইংগিত দিছোঁ যে আমি সংসদীয় পৰম্পৰা অনুসৰণ কৰিব লাগিব কোনোবাই যদি বিচাৰকক সম্বোধন কৰে সেয়া সাধাৰণতে ভুল বুলি গণ্য কৰা হ'ব কিন্তু আমি আজি বঙাইগাঁৱৰ দৰে এখন অঞ্চলত যিহেতু এনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজন হৈছে আমি কিছুমান কাৰিকৰী দিশক আমি অৱহেলা কৰিছোঁ এইবাবেই যে যিহেতু যে সংসদীয় পৰম্পৰাৰ ঐতিহ্য অনুসৰণ কৰি যিমানবোৰ বিতৰ্ক প্ৰতিযোগিতা গুৱাহাটী ইত্যাদিত হোৱাৰ সম্ভাৱনা আছে বা সুযোগ আছে বঙাইগাঁৱৰ দৰে এটা অঞ্চলত নাই আৰু সেইবাবে যে আজি বিতৰ্ক প্ৰতিযোগিতাৰ লগতে এটা কৰ্মশালা বুলি ধৰি লৈ আৰু ভৱিষ্যতৰ সম্ভাৱনা দেখি আমি কিছুমান কাৰিকৰী কথা আমি ইয়াত অৱহেলা কৰিছোঁ কিন্তু হয়তো ভৱিষ্যতে আমি এনেধৰণৰ কথা অৱহেলা নকৰিম যিটো কথা মই প্ৰতিযোগীসকলক আগতীয়াকৈ অভিনন্দন জনাইছোঁ আৰু যিসকলে পুৰস্কাৰ নাপাব যে তেওঁলোকক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু যাতে তেওঁলোকে মোৰ দৰে যদি নিৰাশ নহয় মই ভাবোঁ যে ধাৰাবাহিকভাৱে যদি নিৰন্তৰতাৰে সৈতে আমি এই প্ৰতিযোগিতাটোৰ লগত আমি নিজক জড়িত কৰি ৰাখিব পাৰোঁ যে কেৱল মাত্ৰ ভৱিষ্যতৰ এটা হেমবৰুৱা বা দিনেশ গোস্বামী নহয় আমি একোজন নিজকেও ভাল বক্তা হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিম আমাৰ বৌদ্ধিক বিকাশ হোৱাৰ লগে লগে আমাৰ জাতিটোৰ পৰিচয় দায়বদ্ধতা পালন কৰিব পাৰি
আমি গণসংযোগ কৰিব পাৰিম। ধন্যবাদ। সম্মানীয় বিচাৰক, বিগত 20 বছৰলৈ অসম শিশু সাহিত্য ন্যায় আৰু সকলো বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনালোঁ। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আইগৰাকী সম্মানীয় বিচাৰক ভাস্কৰজ্যোতি বৰা। তেখেতে আজিৰ এই তৰ্ক প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰিব। তেওঁলোক মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। আমি ভাবো যে মূল বক্তব্য হওয়ার আগতে সদনৰ আনুষ্ঠানিকতা শেষ হোৱা নাই, গতিকে আমি বিষয়টো ভোটৰ বাবে এৰি দিয়াৰ এটা আগৰ পৰম্পৰা আছিলে, তাহলে ভোট মানে হাত দাঙি দিয়াৰ ভোটৰ পৰম্পৰা আছিলে। অধ্যক্ষৰ অনুমতি সাপেক্ষে বা অধ্যক্ষে এইটো ঘোষণা কৰিব। বিষয়টো আচলতে সদনত গৃহীত হ'ল নে নহ'ল সেইটো এটা আনুষ্ঠানিকতা থাকিলে কৰা হয়। অধ্যক্ষ মহোদয়ে যদি বিষয়টো ভোটৰ বাবে মৌখিক বা হাত দাঙি দিয়া ভোটৰ বাবে মই ঠেলি দিবলৈ অনুৰোধ কৰিছোঁ। মই উপস্থিত আছোঁ তাতে সকলো অধ্যক্ষ হিচাপে সদনত প্ৰস্তাৱ গৃহীত হৈছিল আৰু গৃহীত মৰ্মে আজি হিচাপে চৰকাৰী পক্ষই বহুত যুক্তি তৰ্ক ইয়াত দাঙি ধৰিছিলে আৰু সেই যুক্তি তৰ্ক এতিয়া আমি ৰাইজৰ মাজত এৰি দিলোঁ। ৰাইজে এনেকুৱা ধৰণৰ সঁহাৰি জনায়। চাপোৰ্ট কৰে, সহমত আছে, তেনে হাত লাগিব লাগে। এতিয়া সবকে হাত লাগিছে আৰু সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ বিপক্ষৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে। প্ৰস্তাৱৰ কোনে বিৰোধিতা কৰে যে এইটো প্ৰস্তাৱ সদনৰ হ'ব নালাগিছিলে, অতি কম কোনো মই বিচৰা নাই আৰু গতিকে ভালেই তো মই খালি দুটা কথা ক'ব বিচাৰিছোঁ যে এই বিষয়টো বৰ ব্যাপক, বৰ যদি মানুহ হৈছে মহিলা প্ৰতিযোগীসকলক প্ৰাধান্য দিবলৈ হৈছে সেইটো উন্নত মান ভাল মানে উন্নতভাৱে আৰু মহিলাৰ সংখ্যাটো মানে আৰু আমাৰ মহিলাৰ সবলীকৰণ হৈছে। কনচলেশ্যন প্ৰাইজ দিছোঁ দুটা উদগনিমূলক বিচাৰ কৰা বিশেষ কথা বিজা এইচ এছ স্কুলৰ ৰাজেশ পালক দিছোঁ কনচলেশ্যন প্ৰাইজ আৰু বিপুলপাৰা হাই স্কুলৰ অভয় কৰি ৰেশ্মা আখতাৰক দিছোঁ এটা কনচলেশ্যন প্ৰাইজ। জানিছ স্পেচিয়েল প্ৰাইজ ৰেশ্মা আখতাৰ বিপুলপাৰা হাই স্কুল অভয় কৰি। তৃতীয় পুৰস্কাৰ দিছোঁ দুজনক যুটীয়াভাৱে প্ৰায় সমান মাৰ্ক দুজনে। ফকন চন্দ্ৰ ব্ৰহ্ম জৱাহৰ নবোদয় বিদ্যালয় কোকৰাঝাৰ। ফকন চন্দ্ৰ ব্ৰহ্ম জৱাহৰ নবোদয় বিদ্যালয় কোকৰাঝাৰ আৰু জিমি দাস জেইন মেমৰিয়েল গাৰ্লছ হাইস্কুল জেইন মেমৰিয়েল গাৰ্লছ দিছোঁ। দ্বিতীয় স্থান পাইছে আজিৰ বিচাৰক সৰ্বসন্মত সিদ্ধান্ত মৰ্মে BRDM বিদ্যালয়ৰ কৃতিকা কলিতা আৰু আপেক্ষিক গুণাগুণৰ বিচাৰ কৰিবলৈ গৈ আমি আমাৰ সৰ্বসন্মত সিদ্ধান্ত মই কৰিছোঁ যে আজিৰ প্ৰতিযোগিতাৰ বিজয়ী বঙাইগাঁও হাইস্কুলৰ প্ৰেমজি চৌধুৰী বঙাইগাঁও হাইস্কুলৰ আৰু বিচাৰকে এটা প্ৰাইজ আমি দিবলৈ সিদ্ধান্ত কৰিছোঁ। এইটো উদ্যোক্তাসকলে প্ৰাইজ পুৰস্কাৰটো নিৰ্ধাৰণ কৰা নাছিল। বেষ্ট টিম ষ্টুডেণ্টছ ডিবেটিং কম্পিটিশ্যন আজিৰ তৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল প্ৰিয়মজি চৌধুৰী আৰু বঙাইগাঁও হাইস্কুল টিম অন ওৱান এণ্ড অনলি প্ৰাইজ অফ দ্য টিম বেষ্ট টিম ইজ বঙাইগাঁও হাইস্কুল। এইখিনি ক্ষেত্ৰত মই ফলাফল ঘোষণা শেষ হ'ল আৰু মোৰ বক্তব্য উদগনিমূলক বঁটা বিচাৰকৰ ৰাজেশ পাল বিজয়া এইচ.এছ. স্কুল। ৰাজেশ পাল বিজয়া এইচ.এছ. স্কুল বিচাৰক অভয়।
হিচাপে বিবেচিত হৈছে কীৰ্তিকা কলিতা BRPL বিদ্যালয় বঙাইগাঁও হাইস্কুল। পৈশালী বসুমতাৰী বঙাইগাঁও হাইস্কুল। ধন্যবাদ জনাইছো। এতিয়া মই অনুষ্ঠান সামৰাৰ আগতে অসম শিশু সাহিত্য ন্যাসৰ সমাজৰ সচিব ঋষিকেশ গোস্বামী ডাঙৰীয়ালৈ মাইকটো আগবঢ়াই দিছো। অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত আৰু বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সহযোগত আমাৰ তৃতীয় কাৰ্যক্ৰম আছে। ইমান প্ৰবল বৰষুণৰ নেওচি ইয়াত যিসকল দৰ্শক উপস্থিত আছে তথা প্ৰতিযোগী তথা আজিৰ অধ্যক্ষ যিসকল উপস্থিত নাই বিশিষ্ট অতিথি ইয়াৰ গুচি গ'লগৈ আটাইকে প্ৰথমে মই শ্ৰদ্ধাৰে জ্ঞাপন কৰিছোঁ। কাৰণ ইমান বৰষুণৰ বতৰত চলি আছে আপোনালোকে নিশ্চয় হ'ব লাগিব। আত্মবিশ্বাসৰ কথা কৈছে। আত্মবিশ্বাস আমি ল'ৰা ছোৱালীক কেনেকৈ প্ৰতিযোগিতাৰ মাজে দিব লাগিব। কাৰণ গোটেই অসমত এতিয়া জাত পাত হত্যা হিংসা বোমা বিস্ফোৰণ দুৰ্নীতি এইবোৰ কথা আমাৰ মগজুত কম্পিউটাৰ চিষ্টেমৰ নিচিনা সোমাই গৈছে। আৰু ইমান কষ্ট কৰি ৰাতিপুৱা 6টা বজাতে দিনত আমাৰ সংবাদালয় বেলেগ অসমৰ ভাস্কৰ সেইবোৰ বঙাইগাঁৱলৈ গুৱাহাটীৰ পৰা আহি ওলাইছে। গতিকে এইবোৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। এই প্ৰদূষণৰ মাজত ধৰা পৰিছে। গতিকে আত্মবিশ্বাস কৰিবলৈ নিৰ্দিষ্ট আইন কৰিছে। মই সকলো ল'ৰা ছোৱালীক ক'ব খুজিছোঁ खुद ही को कर बुलंदी खुद ही को कर बुलंदी की हर तकदीर से खुदा तुम बंदे से बता नहीं रहता है तुम्हारा आत्मविश्वास इतना शक्ति करेगा तब भगवान तुम्हारा भाग्य लिखा जाए खुदे वो प्रॉब्लम करती है क्योंकि निजों भाग्य निजे गरीब गरीब and each individual has problems है हमारा नेपुरी लेके एवं तुम्हारे हमारे लोग अटाइए धन्यवाद जनाइছো और जीवन বিদ্যালয়ে পুরস্কার পালে সেই বিদ্যালয়ের শিক্ষক শ্রদ্ধার শিক্ষকসকল মনোনয়ন জনাব খুঁজো। বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় তেওঁসকলে প্ৰতিযোগীসকলৰ এখন ৰঙীন পাছপৰ্ট আকাৰৰ ছবি আৰু স্কুলৰ টিচাৰজনৰ হেডমাষ্টাৰজনৰ পাছপৰ্ট আকাৰৰ ছবি এখন জমা দিয়ে শুদ্ধ নাম পোৱা হয়। কাৰণ মই আগতে আলোচনা কৰিছোঁ ঘোষণা কৰিছোঁ যে এইটো আমি চাৰ্টিফিকেট দিম আৰু আমি শিশু সাহিত্য ন্যাসৰ পৰা এখন ৰঙীন এখন মেগাজিন আছে বুকলেট আমি উলিয়াম এখন আমি দিল্লীত জমা দিম। তাত এইসকলৰ ছবি আৰু স্কুলখনৰ ছবি থাকিব। সেইটো অনুৰোধ জনাই পুনৰবাৰ আটাইকে আমাৰ ৰূপলৈ যথেষ্ট কষ্ট কৰিছে। আমাৰ সাংবাদিক বন্ধুসকল ইয়ালৈ আহিছে বৰষুণৰ নেওচি আটাইকে পুনৰবাৰ শ্ৰদ্ধা জনাই এই অনুষ্ঠানত সামৰণি মাৰিছোঁ। ধন্যবাদ।